এই অনুষ্ঠানৰ দুগৰাকী সন্মানীয় সমল ব্যক্তি আৰু মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা তথা গ্ৰন্থকাৰী মহোদয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিচামুক্তি ভাৰত অভিযানৰ শপতনামাখিনি মই প্ৰথমে আওৰাই যাম আৰু তোমালোকে মোকে অনুসৰণ কৰি ছাত্ৰ ছাত্ৰীসকলে আওৰাই গ'লে হ'ল। আমি উপলব্ধি কৰোঁ যে আমাৰ দেশত বিশেষকৈ যুৱ সমাজৰ মাজত নিচামুক্তি দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পাইছে, যিটো আমাৰ বাবে অতি উদ্বেগময় বিষয়। আমি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰিবলৈ সহযোগিতা কৰিম বুলি প্ৰতিজ্ঞা কৰিছোঁ। আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি কোনো ধৰণৰ ক্ষতিকাৰক বা অবৈধ নিচা কোনো অৱস্থাতে কোনো উদ্দেশ্যত সেৱন নকৰোঁ। আমি প্ৰতিজন ব্যক্তিক, বিশেষকৈ যুৱ সমাজক উৎসাহিত কৰি নিচাযুক্ত দ্ৰব্যৰ কুফল সম্পৰ্কে সজাগতা সৃষ্টি কৰিম। আজি আমি প্ৰতিজ্ঞা কৰিছোঁ যে আমি সদায় নিচাৰ পৰা আঁতৰি থাকিম আৰু এটা সুস্থ জীৱন যাপন কৰিম। ধন্যবাদ।